নমস্কাৰ, জয় আই অসম। মই শংকৰ বগীবিল। আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব? এই প্ৰশ্নটো সবৰ প্ৰত্যেকৰ মনত প্ৰশ্ন আছে যে ৰিজাল্ট কেতিয়া দিব, হয় না নহয়? এটা কথা মই আপোনালোকক ৰিজাল্টৰ আজি ডেটৰ কথাটো পাতিম যে কেতিয়ালৈকে দিব পাৰে, সেই কথাটো একদম ক্লিয়াৰলি জনাম। কিন্তু এটা কথা আপোনালোকৰ তাৰ আগতে মই জনাই দিছোঁ। চোক যে গ্ৰেড 4 ৰিজাল্টৰ কথাটো মই প্ৰথম পাতি লৈছোঁ। এক ছেকেণ্ড হা। গ্ৰেড 4 ৰিজাল্টৰ যদি মই কথা পাতিব যাওঁ, আপোনালোকে গম পাইছিলে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভৰ যোগেদি বা এনেকুৱাতো কৈছিলে তেওঁ যে গ্ৰেড 4 যিটো ৰিজাল্টটো আছে 30 এপ্ৰিল তাৰিখে আমি দি দিম বুলি কিনি। কিন্তু কি হ'ল 30 এপ্ৰিল তাৰিখে আমি কোনো ধৰণৰ ৰিজাল্টটো নাপালোঁ। তাৰ অবিহনে কি পালোঁ যে আসাম পুলিচৰ ABUB APR বাকী যিমান পোষ্টবিলাকৰ প্ৰত্যেকটো পোষ্টৰ কি পালোঁ ঘপককৈ ৰিজাল্ট এটা পাই গ'লো। ইয়াৰ পৰা আমি কি বুজি পালোঁ যে মানে অদ্ভুত ধৰণৰ, হয় না নহয়? এতিয়া কথা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে তেওঁ এতিয়া ছেপ্টেম্বৰ মাহত নতুন পোষ্ট, ছেপ্টেম্বৰ অক্টোবৰলৈকে নতুন পোষ্ট আহিব আৰু আপোনালোকৰ জইনিং অক্টোবৰ মাহত হ'ব। তেনেহ'লে পোষ্ট কেতিয়া আহিব? এতিয়া কথা মই আপোনালোকক ক্লিয়াৰ কাট কেইটামান কৰি দিওঁ হা। ৰিজাল্টটো কেতিয়া দিব এই একদম ৰিয়েলিটি কথা মই পাতিছোঁ হা। একদম চাব, এইটোৱেই বাস্তৱ ৰিয়েলিটি হ'ব। চাওক, আপোনালোকৰ মনত আছে, চাওক ৰিজাল্টটো প্ৰত্যেকটো ৰিজাল্ট আগ পিছত দিবগে, একদম ক্লিয়াৰ কথা। যে এতিয়া চাবৰ মনত প্ৰশ্ন হৈছে যে এডিআৰই স্কিল টেষ্ট হৈ আছে। আপোনালোকে গম পাব 15 তাৰিখৰ পৰা স্কিল টেষ্ট এণ্ড ভাইভাৰ হ'ব। সেইটো কথাটো আপোনালোকে স্পষ্ট জানে। এডিআৰইৰ লগত আসাম পুলিচৰ কোনো তুলনা নাই, সেই কথাটো আপুনি গম পাইছে। এতিয়া এই কথাটো আপোনালোকে গম পাইছে, কিন্তু এটা কথা মই আপোনালোকক ক'বলৈ গৈছোঁ যে ৰিজাল্টৰ কথাটো যেতিয়া আহে তো মই এটা আপোনালোকক স্পষ্ট কওঁ, এই ৰিজাল্টবিলাক বাকী যিমান আছে প্ৰত্যেকটো ৰিজাল্ট এক লগতে দিব। যদি এইটো মই কিয় কৈছোঁ, এই কথাটো মই এক লগত মানে ওচৰা ওচৰিতে দিব। কিয় কৈছোঁ মই এই কথাটো একদম স্পষ্ট প্ৰমাণ কৰি দিম। যদি সঁচাকৈ যিকোনো পোষ্টৰ আগত জইনিং হৈ যাব লাগে, তেনেহ'লে গ্ৰেড 4 যিটো আপোনাৰ আসাম পুলিচৰ গ্ৰেড 4 যিটো আছিলে 30 এপ্ৰিল দিম বুলি কৈছিলে, কিন্তু 30 এপ্ৰিল কিয় নিদিলে? দিব লাগিছিলে, নিদিয়ে। কিয় নিদিয়ে? গোটেই প্ৰত্যেকটো পোষ্টৰ এক লগতে দিয়া হ'ব। আপোনালোকে কথাটো বুজি পায়? প্ৰত্যেকটো পোষ্টৰ কি হ'ব, এক লগতে মানে তেওঁলোকৰ জইনিঙৰ বিষয় দিয়া হ'ব। আপোনালোকে গম পাইছে অক্টোবৰ 8-10 ভিতৰত আপোনালোকৰ বৃহত্তম নিযুক্তি হ'ব। সেই সময়ছোৱাত আসাম পুলিচ ABUB APR যিমান পোষ্ট আছে, ADRE গ্ৰেড 4 গ্ৰেড 3 যিমান পোষ্ট আছে, বাকী যিমান টেট সেট যিমান আছে, যিমানটো জইনিং হৈছে প্ৰত্যেকটো বৃহত্তম নিযুক্তি দিয়া হ'ব। আৰু 26ৰ কাৰণে চৰকাৰে গম পাইছে 26ত নতুন ইলেকশ্যন আছে, তাৰ আগে নতুন পোষ্টবিলাক আপোনালোকে উলিয়াই দিব। সেইকাৰণে মই আপোনালোকক এটা কথা স্পষ্ট কৰি, বহুত মানুহে প্ৰত্যেকটো ইউটিউব চেনেলত কৈছে জুন মাহত, সেইটোৱে মই কৈছোঁ জুন জুলাই, নহ'লে জুনৰ শেষলৈকে বা জুলাইলৈকে। যদি জুলাই একেবাৰে নহয় তেনেহ'লে আগষ্টলৈ ভাবিব লাগিব। গম পাইছেনে? এইটোৱেই হ'ব ইয়াৰ বাস্তৱ ৰিয়েলিটি। তাৰ আগতে আপোনালোকে ৰিজাল্ট নাহে যেতিয়ালৈকে ADRE সম্পূৰ্ণৰূপে ক্লিয়াৰ নহয়। এইটো কথাটো স্পষ্ট ধৰি লওক। ADRE স্কিল টেষ্ট চব ক্লিয়াৰ হৈ যাব, তাৰপিছতে আপোনালোকৰ আহিব ৰিজাল্ট। চাই হয় নে নহয় আপোনালোকে অট'মেটিক নিজেই প্ৰমাণ পাই যাব। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে যদি অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।